আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 চেপ্টাৰ 8 এক্সাৰসাইজ 8.4 5 নম্বৰৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। 5 নম্বৰ 5টো কি দিয়া আছে, cos a minus sin a plus 1 by cos a plus sin a minus 1 equal to cosec a plus cot a প্ৰমাণ কৰিব লাগে। আকৌ cosec square a equal to 1 plus cot square a অভেদৰ সহায়ত কৰিব কৈছে। এতিয়া লেফ্ট হেণ্ড সাইডটো চোৱা কি দিয়া আছে, cos a minus sin a plus 1 cos a plus sin a minus 1। ইয়াত আমি কলৈ নিব কৈছে, আমাক কাৰ সহায়ত কৰিব কৈছে, cosec square a equal to 1 plus cot square a। এইটো আমি এই প্ৰশ্নটো আমি কলৈ নিম এতিয়া, cosec আৰু cot। এতিয়া আমি চোৱাচোন cosec আৰু cot কি কৰিলে পাওঁ আমি, ইয়াত যদি আমি sin ডিভাইড কৰোঁ সবতে যদি আমি sin ডিভাইড কৰোঁ তেন্তে cos by sin কি হয়, cot। এইটো কেঞ্চেল হ'লে 1 হ'ব, আকৌ 1 by sin কি হয়, cosec হয়। তেনেকৈ আমি প্ৰত্যেকতে sin ডিভাইড কৰিম। বা যদি কেতিয়াবা ইয়াত কুৱেশ্যনত যদি কিবা 1 plus cot square equal sec square থাকিলে আমি কি ডিভাইড কৰিম, cos। এতিয়া আমি কি কৰিম, ডিভাইড sin a, কি হ'ব আমাৰ cos a by sin a by sin a plus 1 by sin a, আকৌ cos a by sin a plus sin a by sin a, আকৌ 1 by sin a। আমি প্ৰত্যেকতে ডিভাইড কৰিলোঁ। ডিভাইড কৰাৰ পিছত কি হ'ল আমাৰ, cos by sin আমাৰ কি হয়, cot a, sin by sin কেঞ্চেল, আকৌ প্লাছ 1 by sin আমাৰ কি হয়, cosec a, আকৌ cos by sin কি হয় আমাৰ cot a, sin by sin আমাৰ কেঞ্চেল গ'ল 1, আকৌ 1 by sin কি হয় আমাৰ cosec a। এতিয়া আমি এইটো অকণমান আগা পিছাকৈ লিখোঁ। কি হ'ব, cot a plus cosec a minus 1, আকৌ 1 plus cot a minus cosec a। তাৰপিছত cot a plus cosec a minus 1 ইকুৱেল আমাক কি আছিলে, আমাক কি দিয়া আছে, cosec স্কোৱাৰ ইকুৱেল টু 1 প্লাছ cot স্কোৱাৰ দিয়া আছে। এতিয়া আমি কি কৰিম, cosec স্কোৱাৰ a প্লাছটো এফালে আহিলে আমাৰ কি হ'ব, মাইনাছ ইকুৱেল টু কি হ'ব আমাৰ 1। তেনেহ'লে আমি 1ৰ ঠাইত কি বহাই দিব পাৰোঁ, cosec স্কোৱাৰ মাইনাছ cot স্কোৱাৰ a। তেনেহ'লে 1ৰ ঠাইত আমি কি বহালোঁ, cosec স্কোৱাৰ a মাইনাছ cot স্কোৱাৰ a বাই কি থাকিলে 1 প্লাছ cot a মাইনাছ cosec a। তাৰপিছত cot a প্লাছ cosec a, এইটো আমাৰ কি ফৰ্মত পৰিছে, a স্কোৱাৰ মাইনাছ b স্কোৱাৰ। আমাৰ কি আছিলে, a মাইনাছ b a প্লাছ b। আমি ইয়াত আকৌ এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম, cosec a মাইনাছ cot a, আকৌ cosec a প্লাছ cot a বাই 1 প্লাছ cot a মাইনাছ cosec a। ইয়াত চাম আমি ইয়াত cot a প্লাছ cosec a, ইয়াতো আমাৰ cosec a বা cot a একে আছে। আমি কি কৰিম, আমি কমন আনিব পাৰোঁ। আমি ব্ৰেকেটটো দিওঁ, কমন আনিলে কি হ'ব আমাৰ cot a প্লাছ cosec a। আমি যদি কমন আনো আমাৰ কি থাকিলে 1
এইটোত আমি কমন আনিলে কি থাকিলে মাইনাছ কোসেক এ আকৌ মাইনাছে মাইনাছে কি থাকিলে আমাৰ প্লাছ কট এ বাই কি হ'ল আমাৰ 1 প্লাছ কট এ মাইনাছ কোসেক এ তাৰপিছত এইটো 1 মাইনাছ কোসেক এ প্লাছ কট এ তলতো 1 প্লাছ কট এ মাইনাছ কোসেক এ কি দেন আমি এইটো কেনসেল কৰিব পাৰোঁ কি থাকিলে আমাৰ কট এ প্লাছ কোসেক এ মানে আমি কোসেক এটো আগত লিখো এইটো হৈছে আমাৰ প্ৰমাণ কৰিবলগীয়া আমাক এইটোকে প্ৰমাণ কৰিব কৈছে ৰাইট হ্যান্ড সাইডত কোসেক এ প্লাছ কট এ উলিয়াব কৈছে হেন্স প্ৰুভ আমাৰ এতিয়া 9 নম্বৰ কোৱেশ্চনটো হৈছে কোসেক এ মাইনাছ সাইন এ sec a minus cos a equal to 1/10 a plus cot a দেখাব কৈছে এতিয়া আমি প্ৰথম আমি লেফট হ্যান্ড সাইডটো চাম কোসেক এ মাইনাছ সাইন এ sec a minus cos a এতিয়া আমি কোসেকটো কলৈ নিম আমি সাইন লৈ 1/sin আকৌ sin a আকৌ চেকটো আমাৰ 1/cos a minus cos a এতিয়া আমাৰ ফ্ৰেকশনলৈ অহাৰ পিছত আমি আকৌ লহাগু লৈছোঁ sin a 1 minus sin into sin sin square a আকৌ এইটো ইয়াত আকৌ cos a হ'ব আমাৰ 1 minus cos into cos cos square তেনেকৈ আমি এলচিয়াম লৈ কৰিব লাগে আকৌ 1 minus sin square কি আছিলে তোমালোকৰ cos square by sin a আকৌ 1 minus cos square কি আছিলে আমাৰ sin a by cos a তেতিয়া চাচোন ইয়াত কি থাকিলে cosৰে cos square কেনসেল কৰিলে আমাৰ কি থাকিলে cos a আকৌ sin a sin square কেনসেল কৰিলে আমাৰ sin a কি পালে আমি cos a sin a পালে কিন্তু আমাৰ এতিয়ালৈকে ৰাইট হ্যান্ড সাইডটো ইয়াৰ পৰা আমি একো কৰিব নোৱাৰোঁ ৰাইট হ্যান্ড সাইড নাই লোৱা এইকাৰণে আকৌ আমি ৰাইট হ্যান্ড সাইডটো কৰিম ৰাইট হ্যান্ড সাইডটো আমাৰ কি আছে 1/10 a plus cot a এতিয়া আমি আকৌ কৰিম 1/10 এটো কি আছিল আমাৰ sin by cos a আগৰ ভিডিওটো কোৱা হৈছে তেনেকৈ হ'লে আমি 10 cot থাকিলে আমি সদায় sin cos লৈ নিব লাগে এতিয়া cot a কি হয় cos a by sin a এতিয়া আমাৰ 1 ইয়াতৰ কি হ'ব আমাৰ লহাগু cos a sin a ইয়াত sin cos লৈ কনভাৰ্ট কৰাৰ পিছত আমি ফ্ৰেকশনলৈ আহে ফ্ৰেকশনৰ পিছত আমি লহাগু লৈ তেনেকৈ আমি কৰিব লাগে কিমান হ'ব cos a sin a cos cos cancel sin into sin sin square a আকৌ sin sin cancel cos into cos cos square a এইটোৰ ভ্যালু আমাৰ কি হয় sin square plus cos square ভ্যালু আমাৰ 1 হয় আকৌ এইটোৰ ওপৰলৈ নিলে কিমান হ'ব আমাৰ cos a sin a আকৌ sin square plus cos square ভ্যালু আমাৰ 1 তেনেহলে কিমান পালো cos a sin a এটা আমি লেফট হ্যান্ড সাইড কি পাইছিলো cos a sin a আৰু রাইট সাইড কি পাইছিলো আমি cos a sin a দুইটা একে হল তেনেহলে লেফট হ্যান্ড সাইড ইকুয়াল টু আমাৰ রাইট হ্যান্ড সাইড তেনেকৈ আমি দুই সাইডে ইকুয়াল কৰিব লাগে এতিয়া নেক্সট 10 নম্বৰ কোৱেশ্চনটো চোৱা এতিয়া 10 নম্বৰ কোৱেশ্চনটো আছে 1 plus 10 square a by 1 plus cot square a equal to 1 minus 10 a by 1 minus cot square whole square equal to 10 square a ইয়াৰ লেফট হ্যান্ড সাইড আছে মিডল হ্যান্ড সাইড আছে ৰাইট হ্যান্ড সাইড আমি লেফট হ্যান্ডৰ পৰা ৰাইট সাইড দেখাম আকৌ মিডল সাইডৰ পৰা আমি ৰাইট সাইড দেখাম এটা প্ৰথম আমি লেফট হ্যান্ড সাইডৰ পৰা দেখাম 1 plus 10 square a 1 plus cot square a এইটোটা আমাৰ ডাইৰেক্ট ফৰ্মুলাত আছে তেন্তে 1 plus 10 square কি আছিল আমাৰ sec square বহাই দিম আকৌ 1 plus cot square কি হয় আমাৰ cosec square হয় এটা এইখিনি আমি sin cos লৈ নিম sec square মানে কি আছিল আমাৰ 1 by cos square
আকৌ কচেক এ মানে 1/sin স্কোৱাৰ থকাৰ কাৰণে আমি স্কোৱাৰটো দিছোঁ 1/sin। আকৌ আমি সাইনটো ওপৰলৈ যাব। এটা sin স্কোয়ার বাই cos স্কোয়ার কি হয় আমার sin বাই cos tan হয় স্কোয়ার থকাৰ কাৰণে আমি স্কোয়ার দিছো। এইটো হৈছে আমাৰ রাইট হ্যান্ড সাইডটো হল। ঠিক তেনেদৰে আমি এখন মিডল হ্যান্ড সাইডটো উলিয়াম। মিডল হ্যান্ড সাইডটো আমাৰ কি আছে 1 - tan a বাই 1 + cot a হোল স্কোয়ার আছে। এতিয়া আমি আগৰ নিচিনা আমি কলৈ নিম 1 tan a টো আমি sin a বাই cos a, আকৌ 1 + cot a টো আমাৰ cos a বাই sin a। তাৰপিছত আমি আকৌ এলচিয়াম ল'ম, লহাগু ল'ম cos a × 1 cos a মাইনাছ আকৌ sin a। তলত আকৌ কি আছে sin a এলচিয়াম হ'ব sin × 1 sin a আকৌ প্লাছ cos a হল স্কোয়ার। স্কোয়ারখিনি লগাম কি হ'ব cos a মাইনাছ sin a হোল স্কোয়ার বাই cos স্কোয়ার a। আকৌ তলতো কি হ'ব আমাৰ sin a প্লাস cos a হোল স্কোয়ার বাই sin স্কোয়ার। এতিয়া আমি এইটো বস্তুটো উল্টা কৰি দিলে কি হ'ব বা ইয়াত cos a মাইনাছ sin a হোল স্কোয়ার ইয়াৰ পৰা যদি আমি মাইনাছ এটা কমন লওঁ তেতিয়াহ'লে কি হ'ব sin a মাইনাছ cos a কিমান হ'ব আমাৰ মাইনাছ এটা কমন ল'লে sin a মাইনাছ cos a হোল স্কোয়ার বাই cos স্কোয়ার a ইনটু আকৌ sin স্কোয়ার a বাই sin a প্লাস cos a হোল স্কোয়ার। ইয়াত চোৱা মাইনাছ টি স্কোয়ার কৰিলে আমাৰ কি হয় প্লাস, তেন্তে sin a আমাৰ ইয়াত কি চিন আছিলে মাইনাছ, মই প্লাস লগাই থৈছোঁ কাৰণে নাই মিলা, এটা মাইনাছটো দিমগৈ। কি আছিলে কুৱেশ্যনটো আমাৰ লিখাত ভুল হ'ল মাইনাছ, ইয়াত আমি মাইনাছ দিছোঁগৈ, এইটো মাইনাছ, তেনেহ'লে এইটো মাইনাছ আহিলে আমাৰ। এতিয়াহ'লে কি হ'ব মাইনাছ টি স্কোয়াৰ কৰিলে প্লাছ sin a মাইনাছ cos a sin a মাইনাছ cos a হোল স্কোয়ার একেই হয়, কেনচেল গ'ল। এতিয়া sin স্কোয়ার বাই cos স্কোয়ার কি হয় আমাৰ tan স্কোয়ার a। এতিয়া চোৱা আমাৰ লেফট হেণ্ডৰ পৰা কৰোঁতে আমি কি পাইছিলোঁ tan স্কোয়ার a, এতিয়া মিডল চাইডৰ পৰা কৰোঁতে আমি পাইছোঁ tan স্কোয়ার a। গতিকে কি লিখি দিম আমি লেফট হেণ্ড সাইড ইকুৱেল টু মিডল হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড। আমি এনেদৰে প্ৰমাণ কৰিব লাগে। ইয়াৰ পিছৰখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম।